নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত জনাই আছো এটা খবৰ পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ মৃত্যু আৰু এইবাৰ ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ কোনো দুৰ্বৃত্তই বহিৰাজ্যৰ পৰা অসমলৈ আহি থকাৰ পথতে কোনো দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে যুৱকজন আৰু যুৱকজন বিলাসীপাৰাৰ উত্তম সৰকাৰ বুলি জানিব পৰা গৈছে জানিব পৰা মতে মহাৰাষ্ট্ৰৰ পুনেত কাম কৰিবলৈ এমাহ পূৰ্বে গৈছিল যুৱকজন তাৰ পাছতে মহাৰাষ্ট্ৰৰ পৰা আহি থকা অৱস্থাতে ভুৱনেশ্বৰত কোনো লোকে দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে যুৱকজনক আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত পুনৰবাৰ জনাইছো বহিৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু এবাৰ বিলাসীপাৰাৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ আৰু এমাহ পূৰ্বে যুৱকজনে গৈছিলে মহাৰাষ্ট্ৰৰ পুনেত কাম কৰিবলৈ তাৰ পাছতে উভতি অহাৰ পথতে কোনো দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালটো এই মুহূৰ্তত সবিশেষ জনাই আছো পুনৰ এক হত্যাকাণ্ড সংঘটিত হৈছে বহিৰাজ্যত পুনৰ অসমীয়া যুৱকক হত্যা আৰু এইবাৰ মহাৰাষ্ট্ৰৰ পুনে এমাহ পূৰ্বে কাম কৰিবলৈ যোৱা যুৱকক হত্যাৰ ঘটনা সংঘটিত হৈছে 9 মাৰ্চত পুনেৰ পৰা নিজ গৃহ বিলাসীপুৰা অভিমুখে আহি থকা অৱস্থাত ভুৱনেশ্বৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ আৰু মৃত যুৱকজন বিলাসীপাৰাৰ উত্তম সৰকাৰ বুলি জানিব পৰা গৈছে ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ আৰু সঘনাই বহিৰাজ্যত অসমীয়া যুৱক যুৱতীক নিৰ্যাতন হত্যা কৰাৰ ঘটনাক গৰিহণা দিছে অসম গণ পৰিষদ দলৰ ভাষিক সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সভাপতি মিথুন ৰয় আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আমি সবিশেষ জনাই আছো এবাৰ পুনৰ বহিৰাজ্যত অসমীয়া যুৱকৰ মৃতদেহক উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু মৃত যুৱকজন বিলাসীপাৰাৰ উত্তম সৰকাৰ বুলি জানিব পৰা গৈছে মহাৰাষ্ট্ৰৰ পুনেত এমাহ পূৰ্বে কাম কৰিবলৈ গৈছিল যুৱকজন তাৰ পাছতে বিলাসীপাৰাৰ ঘৰলৈ আহি থকা অৱস্থাতে কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ যুৱকজনক এই মুহূৰ্তত সবিশেষ জনাই আছো বিলাসীপাৰাৰ এজন বহুত দুখৰ ঘটনা বহুত দুখ পাইছোঁ আমাৰ বিলাসীপাৰা এজন উদয়মান যুৱক 3 নম্বৰ ৱাৰ্ডৰ বাসিন্দা হয় তাৰ নাম উত্তম সৰকাৰ তেওঁ কামৰ সূত্ৰত একমাহ আগতে বিলাসীপাৰাৰ পৰা তেওঁ আমাৰ মহাৰাষ্ট্ৰৰ পুনেত কামৰ কাৰণে গৈছিলে যোৱাকালি ৰাতি 10টাত তেওঁ ফোন কৰি কৈছে তেওঁ আমাৰ বিলাসীপাৰাত আহি আছে বুলি কিন্তু বিলাসীপাৰাত আহি আছে বুলি ৰাতি 2টাত বিলাসীপাৰা 2টা বজাত পাব বুলি এনেকুৱা ফোনত কথা বতৰা হৈছে কিন্তু ৰাতি 10টা 12টাত তেওঁ ঘৰত নাহিল তেওঁৰ মৃত্যুৰ খবৰটো ঘৰত কেনেকুৱা আমাৰ GRPF RPFৰ প্ৰশাসনিক এজন বিষয়া তাৰ দাদা হয় তাৰ দাদাৰ মোবাইলত ফোন কৰি পেলাই কৈছে যে এটা ডেড বডি অচিনাক্ত এটা ডেড বডি পোৱা গৈছে এই ডেড বডিৰ ভিতৰত এইটো মোবাইল পোৱা গৈছে সেই মোবাইলৰ চিমৰ পৰা বেলেগ নম্বৰ পাই আপোনাক ফোন কৰা হৈছে আৰু তাৰ ভিতৰত কোনো আইডেণ্টি কাৰ্ড নাছিল কিন্তু ফটো পঠাইছে ফটোত যিটো চেইন ফ্ৰেণ্ড ভিতৰত তেওঁ চিনাক্ত কৰিছে যে ল'ৰাজন তাৰ ভাইটি বুলি যিহেতু তেওঁ এখন অসম গণ পৰিষদৰ আমাৰ কৰ্মী আৰু তাৰ ভাই যিহেতু আমাৰ অসম গণ পৰিষদৰ লগত জড়িত অসম গণ পৰিষদৰ ভাষিক সংখ্যালঘুৰ লগত আমাৰ তেওঁৰ কৰ্ম তেওঁ আমাৰ ৰাতিপুৱা 7টামান বজাত মোৰ ঘৰত আহিছে আহি পেলাই কান্দি আছে কৈ আছে দাদা কি কৰোঁ এনেকুৱা কি কথা হৈছে যিহেতু তেওঁ এটা দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ৰাস্তা ঘাটত আপেল বিক্ৰী কৰি তেওঁ সংসাৰ চলায় আৰু তাৰ ভাইটিজন কামৰ সূত্ৰই গৈছিল তাৰ দেউতা নাই দুটা ভণ্টি আছে বিয়া দিছে কিন্তু তাৰ মা বহুত এতিয়া অসুস্থ বেদত 73 বছৰ 70 বছৰ বয়স হ'ব দৰিদ্ৰ ঘৰৰ ল'ৰা আৰু মোৰ যিহেতু দৰলেৰ মানুহ যেহেতু আমি এটা সামাজিক কামৰ লগত আমাৰ কাম আমাৰ ধৰ্ম কৰ্ম এইটোৱে সেইকাৰণে আমি এটা ষ্টেপ লৈছোঁ যে আমি অলপ পিছতে ইয়াৰ পৰা গুৱাহাটী যাম গুৱাহাটীৰ পৰা আমি উৰিষ্যা ভুৱনেশ্বৰ তাতে যাম গৈ পেলাই য'ত বডিখন ৰখা আছে যি হস্পিটেলত তাতে যাম গৈ পেলাই বডিখনক আমি চাই চিতা কৰিম কিন্তু আশ্চৰ্যজনক কথা হৈছে যিজন ল'ৰা ঘৰত ফোন কৰি পেলাই কৈ আছে যে আমি ৰাতি পাম ৰাতিপুৱা 10টা 10:30 ফোন কৰিলে আৰু সেইজন ল'ৰা ঘৰত নাহি পেলাই তাৰ ডেড বডিখনে আমি ল'বলৈ যাব পাৰিছোঁ এইটো আমাৰ বহুত দুখৰ কথা হৈছে আৰু আমাৰ মানে মই ডিষ্টাৰ্ব হৈছোঁ বডিখনৰ ফটো পাইছোঁ আমি মোবাইলত ফটোখন দেখি মই ডিষ্টাৰ্ব হৈছোঁ এনেকুৱা লাগি আছে এইটো এটা পৰিকল্পিত হত্যা এইটো আমাৰ সন্দেহ হৈ আছে আমি যিহেতু বস্তুটো চাই চিতা কৰা নাই দেখা কৰা নাই এইকাৰণে পৰিকল্পিত হত্যা বুলি এনেকুৱা লাগি আছে আৰু আজিকালি প্ৰায় আপোনাৰ মিডিয়াও গম পায় আমিও গম পাওঁ চবেই জানে যে বহিৰাগত যিবিলাক আমাৰ অসমৰ
ল'ৰা ছোৱালী ভাই ভণ্টিসকল কামৰ কাৰণে বা ষ্টাডি পঢ়াৰ কাৰণে ক্ষেত্ৰত যায় তেখেতৰ লগত বহুত অন্যায় অত্যাচাৰ আৰু মাৰ্ডাৰৰ পাৰ্চেণ্টেজটো আগৰ পৰা বহুত বাঢ়িছে মাৰ্ডাৰ বহুত হৈ আছে আমাৰ বাহিৰাগতৰ লগত অত্যাচাৰ বহুত হৈ আছে বহিৰাগত ল'ৰাৰ লগত মানে যিহেতু আমাৰ বিলাচীপাৰাৰ ল'ৰা বাহিৰত গৈ কামৰ কাৰণে যায় গুৱাহাটীৰ পৰা যায় তিনিচুকীয়া বহুত ল'ৰা বাহিৰত পঢ়া শুনা কৰে তেখেতসকলৰ সদায় দেখা পাওঁ আজি মাৰ্ডাৰ কালি ৰেপ এনেকুৱা হৈ আছে চ' এইটো পৰিকল্পিত হত্যা নে এক্সিডেণ্টেল ডেথ না ছুইচাইড এইটো আমি ক'ব নোৱাৰোঁ কিন্তু ফটোখন দেখি যেনেকুৱা হৈছে আধা মাথা নাই চ' তেওঁ ছুইচাইড কেনেকৈ কৰিলে ৰেলৱেটো সেইটো বহি আছে ৰেলৰ পৰা জাম কৰিলে আধা মাথা নাই কেনেকুৱা বডিখনতো হ'ব বডিখনৰ গলাৰ পৰা লৈকে একো চোট লগা নাই তাৰ এটা চিহ্ন নাই চ' মুখত খালি এনেকুৱা মাথাটো কৰিছে এইটো কি হৈছে এইটো আমি গম নাপাওঁ যেহেতু আমি এটা চৰকাৰৰ লগত অংশীদাৰ হয় আমি এইটো আমাৰ মাননীয় সভাপতি অতুল বৰা দেৱক আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি আমাৰ অসম ভাষী সংখ্যালঘুৰ পক্ষজনে আমি বস্তুটো জানাম যাতে এটা হাই লেভেল এনকুৱাৰী হয় আৰু ল'ৰাজনে ন্যায় পায় যিহেতু তাৰ এটা দুখীয়া ঘৰৰ ল'ৰা আৰু লগতে তাৰ ঘৰত কোনো নাই তাৰ ভাইটি আৰু তেওঁ আছে আৰু ল'ৰাজন অবিবাহিত আছিল 32 বছৰ এটা ইয়ং ল'ৰা আমাৰ সমাজৰ পৰা গুচি গৈছে সেইটো কাৰণে আমি বহুত দুখিত আজি আৰু আমি অসম ভাষী সংখ্যালঘুৰ পৰা গোটেই অসমবাসী মানে দুটা ইম্পৰ্টেণ্ট কথা আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ অতুল বৰা কেশৱ মহন্ত আৰু অসমত যিবিলাক আমাৰ চৰকাৰৰ লগত এডমিনিষ্ট্ৰেটিভ আছে তেখেতসকলক জনাব বিচাৰোঁ মই এটা উপদেশ নহয় এডভাইচ নহয় মই জাষ্ট ফিলিংছটো শ্বেয়াৰ কৰিব বিচাৰোঁ যে প্ৰায়ে এনেকুৱা ঘটনা ঘটে মৃত্যুৰ পিছত আমি খবৰ পাওঁ কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগিব চ' মই এটামান আইডিয়া আছে যেনেকুৱা ইয়াৰ পৰা ডিষ্ট্ৰিক্টৰ পৰা কোনোবা ল'ৰা যদি বাহিৰত যায় এটা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত এডমিনিষ্ট্ৰেটিভৰ লগত এটা ৰিপৰ্ট থাকিব লাগে যে ইমান ঘৰৰ পৰা ইমান ল'ৰাটো দিল্লীত কাম কৰি আছে বেংগলোৰত কাম কৰি আছে কেৰালাত কাম কৰি আছে ঠিক আছে তেতিয়াহ'লে আমি কিছুমান বস্তু চাই চিতা কৰি ভালকৈ বস্তুটো ডিটেইলছটো থাকিব পাৰে আৰু ল'ৰাজনো যিহেতু ঘৰৰ পৰা গৈছে কামৰ ক্ষেত্ৰত গৈছে ইমান দিন হ'ল 1 মাহ হৈ গ'ল চ' এতিয়া মৃত্যুৰ খবৰটো পালোঁ যেতিয়া চ' এনেকুৱা বহুত ধৰণৰ ঘটনা ঘটি আছে মৃত্যু হোৱাৰ পিছত আমি খবৰ পালোঁ চ' এইটো যাতে আমাৰ বন্ধ হয় আৰু এইটো যাতে ফিউচাৰত আৰু এনেকুৱা ঘটনা নঘটে ঠিক আছে চ' এইটো কাৰণে আমাৰ অসম গভৰ্ণমেণ্টৰ বলিষ্ঠ কণ্ঠ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ অসম গণ পৰিষদৰ সভাপতি মহোদয়ক আমি জৰিয়তে আমি জনাব বিচাৰোঁ যে এইটো এটা কিবা ব্যৱস্থা কৰিব লাগে অসম গভৰ্ণমেণ্টৰ দ্বাৰা যে এনেকুৱা ল'ৰা ছোৱালী যিবিলাকে চবৰ লগত এটা গভৰ্ণমেণ্টৰ লগত ডাটা থাকিব লাগে এই ডাটাৰ জৰিয়তে তেখেতসকলে বস্তুবিলাক চাই চিতি কৰিব লাগে আৰু মৃত্যু হোৱাৰ পিছত আৰু কি হ'ব মৃত্যুটো যিহেতু এটা ল'ৰা মায়ে গম পায় তাৰ দেউতাই গম পায় এজন 32 বছৰ তাৰ মৃত্যুৰ বয়স নাছিল তাই গুচি গ'ল এতিয়া তাৰ দেউতা মায়ে কষ্টটো পাব কিমান কি হৈছে বুলি চ' এই বস্তুটো আপোনালোকৰ মিডিয়াৰ জৰিয়তে গোটেই অসমবাসীক জনাই গাৰ্জিয়ানবিলাক অলপ সতৰ্ক হ'ব লাগে অকল খালি পইচা কামাব গ'লেই পইচা কামাব গৈ যদি পইচা নাহে মানুহজন ৰিটাৰ্ণ নাহে তাতকৈ আৰু বেয়া দুখৰ ঘটনা হ'ব নোৱাৰে চ' মানুহ যদি আহিলে হয় পইচাটো আহিল হয় সংসাৰটো ভালকৈ চলিলে আমাৰ সমাজৰ উন্নতি হ'ল হয় কিন্তু মানুহো গ'ল পইচাও গ'ল চ' অসম গভৰ্ণমেণ্টৰ পাব্লিকৰ আপোনালোকৰ জৰিয়তে আপোনালোকে অনুৰোধ কৰিব যাতে মানুহ আৰু ফেমিলিৰ গাৰ্জিয়ান আৰু সমাজৰ কিছুমান ব্যক্তি যিবিলাক সমাজসেৱক ভাল কাম কৰি আছে সমাজৰ কাৰণে তেখেতসকলে আগুৱাই আহক ভাল পঢ়া শুনা ল'ৰা ছোৱালী যিবিলাক কামৰ ক্ষেত্ৰত বাহিৰত যায় তেখেতসকলক ভাল বুদ্ধি দিয়ক তেখেতৰ লগত কোনো এক্সিডেণ্টটো ক'ব নোৱাৰোঁ যিহেতু আমি নাজানো খালি মোবাইলতে ডিটেইলছ পাইছোঁ বাকীখিনি আমি তাত গৈ প্ৰশাসনৰ লগত কথা পাতি জনাম আৰু আমি অসম গভৰ্ণমেণ্টক এটা জনাম এইটো এটা হাই লেভেল এনকুৱাৰী GRPF বা RPF যিটো আছে মাননীয় মুখ্যমন্ত্ৰী কৰিব আমি জানো কাৰণ মাননীয় মুখ্যমন্ত্ৰী আমাৰ যিটো কয় এইটো কৰে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিন্দু মুছলিম খ্ৰীষ্টান বিহাৰী বঙালী সবার কাৰণে মানে গোটেই মানুহৰ কাৰণে একত্ৰিতভাৱে সমান লেভেলত কাম কৰি আছে সেইকাৰণে আমি পাক্কা শিয়ৰ মই এতিয়া গুৱাহাটী গৈ আছোঁ যদি ছাৰক লগ পাওঁ মোক জনাই দিম নহ'লে আগততো যে তাতে বডিটো আমাৰ ৰিকভাৰী কৰিব যায় কিন্তু যিটো আমাৰ হিন্দু সংস্কাৰ আছে এটা হিন্দু সংস্কাৰৰ সংস্কৃতি অনুযায়ী আমাৰ তাতে যদি আমি ক্ৰিয়াকৰণ কৰিব পাৰোঁ যিহেতু তাৰ দুখীয়া ঘৰৰ বডিখন আনোতে বহুত টকা পইচা খৰচ হ'ব বা কি হ'ব চাওঁ আগত বডিখন অনাৰ ব্যৱস্থা আছে নেকি বা কণ্ডিশ্যনটো মেডিকেলি এনেকুৱা আছে নেকি যিমান বহুত দূৰৰ ৰাস্তা যদি আনিব পাৰোঁ আনিম আৰু যদি নাআনো তাতে আমি ক্ৰিয়াকৰণ কৰিম তাৰ ভাইটি যিহেতু ইয়াতে আছে ভাইটিৰ নাম কি আছিল
উত্তম সরকার জনের মৃত্যু উত্তম সরকার উত্তম উত্তম সরকার সরকার ঘর কত আছে ঘৰ ৩ নম্বৰ ৱাৰ্ডৰ বড়গ্ৰামৰ বাসিন্দা হয় পোনপ্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ মানে খুব শুনি ভাল লাগিল সুখী হ'লোঁ যে শ্ৰী দুলাল বৰাৰ ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ মানে খুব প্ৰিয় বন্ধু আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত খুব ভাল লাগে সেয়ে হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেলটো যেতিয়া NE20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল তেতিয়া আমাকো মানে তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন মানে বিষয়াৰ মানে গণ্যমান্য ব্যক্তিৰ মানে উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে নৰ্থ ইষ্টৰ সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ হয়তো তেওঁলোকৰ এই যি সহযোগিতা আৰু মানে একাগ্ৰতাৰ ফলতেই হয়তো চাগে আজি এই NE24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মানে মোৰ ভোগালী জলপানৰ তৰফৰ পৰা মই ভাবোঁ NE ভাৰত 24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদেৰে সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি